পূৰ্বতে কৈছিলোঁ অখিল গগৈ লুৰিণ গগৈৰ জীৱনৰ লক্ষ্য এটাই তেওঁলোকে কেনেকৈ বিধানসভাত আসন পায় বাকী তেওঁলোকৰ দল তেওঁলোকৰ সতীৰ্থসকলৰ বিষয়ে চিন্তা নকৰে মই বাৰে বাৰে কৈ আছিলোঁ যে অখিল গগৈৰ লক্ষ্য এটাই যেনে তেনে গৌৰৱ গগৈ ৰকিবুল হুছেইন ইত্যাদিৰ ভৰিত ধৰি যেনে তেনে শিৱসাগৰ আসনখনত প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈ যাতে অৱতীৰ্ণ হ'ব পাৰে এই কথাখিনি যেতিয়া মই কৈছিলোঁ তেতিয়া ছ'চিয়েল মিডিয়াত আমাক ট্ৰল কৰিছিল ৰাইজৰ দলৰ বা কংগ্ৰেছৰ মানুহ বা বিভিন্ন দলৰ আমাৰ বিৰোধী মানুহখিনি আনকি বিভিন্ন মিয়া লোকে আজি তাৰিখত আনকি আমাৰ উপাধি গগৈ গোহাঁই বৰ্মন কলিতা লিখিও কিছুমান ফেচবুক পোষ্ট তেওঁলোকে মানে প্ৰফাইল তেওঁলোকে ক্ৰিয়েট কৰি আমাক গালি পাৰে মিয়াৰ গালিৰ সংখ্যা বেছি তেওঁলোকে এই কথাটো মোক তেতিয়া খুব কৈছিল যে নহয় মানে ৰাইজৰ দল অখিল গগৈ বেলেগ ধৰণৰ কিন্তু মই পূৰ্বতে কৈছিলোঁ অখিল গগৈ লুৰিণ গগৈৰ জীৱনৰ লক্ষ্য এটাই তেওঁলোকে কেনেকৈ বিধানসভাত আসন পায় বাকী তেওঁলোকৰ দল তেওঁলোকৰ সতীৰ্থসকলৰ বিষয়ে চিন্তা নকৰে মই বাৰে বাৰে কৈ আছিলোঁ যে অখিল গগৈৰ লক্ষ্য এটাই যেনে তেনে গৌৰৱ গগৈ ৰকিবুল হুছেইন ইত্যাদিৰ ভৰিত ধৰি যেনে তেনে শিৱসাগৰ আসনখনত প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈ যাতে অৱতীৰ্ণ হ'ব পাৰে সেইটো হ'বলৈ গৈ আছে গতিকে আত্মসমৰ্পণ কৰিব বুলি আজিৰ পৰা 3 মাহৰ আগতে কৈছোঁ তেতিয়া মোক গালি পাৰিছিল কিন্তু আজি মোৰ কথা সত্য প্ৰমাণিত হ'ব বা হৈছে গতিকে আমাৰ শুভেচ্ছা আছে অখিল গগৈৰ প্ৰতি তেওঁতো বেলেগ কথা নাই যেনে তেনে মানে নতজানু হৈ তেওঁ আহিব লাগে আৰু পুনৰবাৰ এই কথাষাৰ মই আজীৱন কৈ যাম যি কংগ্ৰেছ 860জন তেজাল অসমীয়াক গুলীয়াই গুলীয়াই হত্যা কৰিছিল সেই কংগ্ৰেছৰ ওচৰত ভৃত্যৰ দ্বাৰা আচৰণ কৰা অখিল গগৈ লুৰিণজ্যোতি গগৈৰ জাতীয়তাবাদ বা জয় অসম কৰাৰ কোনো ধৰণৰ অধিকাৰী নাই